জুবিন দাই আজি নিজকে এইটো লেভেলত প্ৰতিষ্ঠা কৰাৰ কাৰণটো কি? তেওঁৰ এটা বহুত ডাঙৰ গুণ আছিল। ইয়াক কয় মনোমানাইকেল মেডনেছ। সকলো মানুহৰ এইটো নাথাকে। যিসকলে এই গুণটো আয়ত্ব কৰি ল'ব পাৰিব, পৃথিৱীত তেওঁ নম্বৰ 1 হ'ব পাৰিব। তেওঁ যেতিয়া ষ্ট্ৰাগলিং পিৰিয়ডত আছিল, তেতিয়া বন্ধু বান্ধৱক কৈছিল, মই ইমান কাম কৰিম, ইমান কষ্ট কৰিম, মই এনেকুৱা গীত দি যাম, মোৰ গীতে চাৰিওফালে ৰঞ্জনজনাই উঠিব। মোৰ গীতৰে গুঞ্জন, সকলোৱে মোৰ গান শুনিবৰ কাৰণে অধুৰ আগ্ৰহেৰে বাট চাই থাকিব, কেৱল মোৰেই নাম ল'ব। আৰু সেই উদ্দেশ্যত তেওঁ সিদ্ধি লাভ কৰিবৰ কাৰণে তেওঁ উঠি পৰি লাগিছিল। তেওঁ নিজৰ কাম কাজ গভীৰ কৰি পেলাইছিল, একাগ্ৰভাৱে লাগি পৰিছিল। তেওঁ দিন ৰাত একাকাৰ হৈ গৈছিল। দিন কেতিয়া ৰাতি কেতিয়া তেওঁ চিনিয়ে নাপাইছিল। গোটেই ৰাতভৰ কাম কৰে, ৰাতিপুৱাই যায়, দিনতো কাম কৰে, খুব কম সময় তেওঁ শুইছিল, খোৱা বোৱা চব পাহৰি যায় তেওঁ। তো এনেকুৱা ব্যক্তিয়ে নিজৰ ফিল্ডত নম্বৰ 1 হ'বৰ কাৰণে বহুত কষ্ট কৰিব পাৰে। ডেডিকেশ্যন লেভেল এক্সট্ৰিম লেভেলত থাকে। এনেকুৱা মানুহে জীৱনত কেতিয়াও ক্ৰাই নকৰে, সদায় ট্ৰাই কৰে, কেতিয়াও গিভ আপ নকৰে, সদায় গেট আপ হয়। তেওঁলোকে কণ্ট্ৰভাৰ্চিৰ ওপৰত নহয়, কণ্ট্ৰিবিউশ্যনৰ ওপৰত গুৰুত্ব দিয়ে। ইয়াক কয় মনোমানাইকেল মেডনেছ। জুবিন দাৰ আছিল এইটো।